বিজেপি চৰকাৰৰ দিনতো চাকৰিৰ নামত দুৰ্নীতি হোৱাৰ কথা স্বীকাৰ মুখ্যমন্ত্ৰীৰ। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো ঘুষ দি চাকৰি লৈছিল বহুতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতহে ঘুষ দি চাকৰি ল'বলগীয়া হোৱা নাই। নিজৰ চৰকাৰক সফল বুলি প্ৰতিষ্ঠা কৰিবলৈ গৈ কেৱল কংগ্ৰেছ চৰকাৰকে নহয় সৰ্বানন্দ সোণোৱাল চৰকাৰকো কাঠগড়াত তুলিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে। আজি 2021 আগত যোনে নিযুক্তি পাইছিলে তাত 50-50 আছিলে। কিছুমানে দুৰ্নীতি কৰি পাইছিলে, কিছুমানে দুৰ্নীতি নাই কৰা, কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ কাৰণে বাকী কেইজনক দিব চৰকাৰ বাধ্য হৈছিলে। কাংক্ষিত কোন আছিলে? যোনে মোক 10-15 লাখ 20 লাখ 25 লাখ দিব পাৰে। এইখিনিতে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ আৰু সেই সময়ৰ একাংশ বিষয়াৰ এটা বিষয় দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। সেইটো হৈছে যে আজি হিমন্ত বিশ্ব শৰ্মাই এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত যিকেইটা কথা ক'লে যে 2021 পূৰ্বে 50-50 হৈছিল স্বচ্ছ নিকা। ইয়াৰ পূৰ্বে বিজেপিয়ে দাবী কৰি আহিছিল যে 2016 চনৰ পৰা 1 টকাও কতো দুৰ্নীতি নোহোৱাকৈ প্ৰত্যেকটো নিযুক্তি দিয়া হৈছিল। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে 2021 পিছতহে 100% স্বচ্ছ নিযুক্তি হৈছে। 2021 পূৰ্বলৈকে যিবিলাক নিযুক্তি হৈছিল সেই নিযুক্তি আছিল স্বচ্ছৰ ক্ষেত্ৰত 50-50, অৰ্থাৎ 50% দুৰ্নীতি আৰু 50% স্বচ্ছ। এটা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমাৰ আহ্বান, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে আপুনি নিজৰ স্থিতি স্পষ্ট কৰক। 5 বছৰীয়া কাৰ্যকালত আপুনি এই যে 50-50 দুৰ্নীতি কৰি যিবিলাকক চাকৰি দিছিল, কোনকেইটা বিভাগত আপুনি চাকৰি দিছিল? সেই সময়ত দ্বিতীয় লেফটেনেণ্ট হিচাপে আছিল এইগৰাকী হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ সোঁহাত স্বৰূপ। বিত্তমন্ত্ৰীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত আছিল এইগৰাকী ছেকেণ্ড লেফটেনেণ্ট হিমন্ত বিশ্ব শৰ্মা। আৰু আমাৰ এই টেলিভিশ্যনৰ এই প্ৰতিদিন টাইমৰ ষ্টুডিঅ'তে নহয়, অসমৰ প্ৰত্যেকটো টেলিভিশ্যনৰ ষ্টুডিঅ'ৰ মজিয়াত বিজেপিৰ মুখপাত্ৰসকলে মন্ত্ৰীসকলে দম্ভ মাৰি কৈ আছিল যে 16 চনৰ পিছত যিমানবিলাক নিযুক্তি হৈছে সকলোবিলাক স্বচ্ছ নিযুক্তি, 1 টকাও কতো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ হোৱা নাছিল। আজি হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে 21 পূৰ্বে যিবিলাক নিযুক্তি হৈছিল সম্পূৰ্ণ স্বচ্ছ নাছিল, 50-50। কাৰ কথা সঁচা? এতিয়া সৰ্বানন্দ সোণোৱালে ইমান দিনে উফাইদাং মাৰি কৈ অহা সেই দাবীবিলাক আজি নৎসাত কৰিছে তেওঁৰেই উত্তৰসূৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাইজে এতিয়া জানিব বিচাৰিব যে ক'ত ক'ত দুৰ্নীতি হৈছিল, ক'ত ক'ত দুৰ্নীতিৰে চাকৰি পাইছিল সেইসকল চাকৰি প্ৰাৰ্থীয়ে। আজি বিজেপি চৰকাৰৰ এইটো এটা দায়িত্ব, 21 পূৰ্বে এই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কৰি নিযুক্তি পোৱাসকলৰ নাম তেওঁলোকে ৰাজহুৱা কৰক। সৰ্বানন্দ সোণোৱালে নিজৰ স্থিতি স্পষ্ট কৰক। হিমন্ত বিশ্ব শৰ্মাই কোৱা আজি কথাটোৰ সত্যতা কিমান, এয়া সৰ্বানন্দ সোণোৱালৰ প্ৰতিও আমাৰ আহ্বান।